শিল্পী মানস ৰবিনক প্ৰশংসা ফ্ৰান্সৰ পৰ্যটকৰ শিল্পীগৰাকীৰ আচৰণত অভিভূত মহিলা পৰ্যটক বিহু অনুষ্ঠান উপভোগ কৰা পৰ্যটকৰ কেৱল মনত থাকিল মানস ৰবিনৰ নাম জনপ্ৰিয় সংগীত পৰিচালক কণ্ঠশিল্পী মানস ৰবিনক উচ্চ প্ৰশংসা এগৰাকী বিদেশী পৰ্যটকৰ প্ৰায় 6 বছৰ পূৰ্বে হোৱা এক অভিজ্ঞতাৰ কথা ক'বলৈ গৈ মানস ৰবিনক উচ্চ প্ৰশংসা ফ্ৰান্সৰ মহিলা পৰ্যটকগৰাকীৰ সামাজিক মাধ্যম ফেচবুকত এক অনুপ্ৰেৰণাৰ কাহিনী শীৰ্ষক এটা পোষ্ট দিয়ে ফ্ৰান্সৰ বাসিন্দা ষ্টিফেনি এফনয় য'ত শিল্পী মানস ৰবিনক প্ৰশংসাৰে উপচাই পেলাই তেওঁ 2018 চনত শিৱসাগৰৰ এখন বিহু মঞ্চত হোৱা অভিজ্ঞতাৰ কথা শুৱৰি এফনয় লিখে মঞ্চত কেইবাগৰাকীও গায়ক অভিনেতা চলচ্চিত্ৰ পৰিচালক সংগীতজ্ঞ আছিল ভিআইপিৰ অন্তিম শাৰীটোলৈ মোকো আমন্ত্ৰণ কৰা হৈছিল কিন্তু তেওঁলোক সকলো অসমৰ বিখ্যাত আছিল যদিও সেইসকলৰ ভিতৰত মোৰ কেৱল এটা নামহে মনত আছে আৰু 6 বছৰৰ পিছতো মনত থকা সেই নাম হৈছে মানস ৰবিন শিল্পীগৰাকীৰ আচৰণ দয়া আৰু নম্ৰতাৰ বাবেই তেওঁক মনত ৰখা বুলি উল্লেখ কৰি পৰ্যটকগৰাকীয়ে কয় মানস ৰবিন মোৰ সৈতে শেষৰ শাৰীত আছিল আৰু যেতিয়া তেওঁ অনুষ্ঠান শেষ কৰি যাবলৈ লৈছিল তেতিয়া তেওঁ মোৰ ওচৰলৈ আহিছিল আৰু অভিবাদন জনাইছিল মই মোৰ চাৰিওফালে আন বহুতো অসমৰ তাৰকাৰ সৈতে বহি আছিলোঁ কিন্তু এই বিখ্যাত সংগীত পৰিচালক আৰু গায়কজনেই আছিল একমাত্ৰ যিয়ে কেৱল এই বিদেশী মহিলাগৰাকীক বিদায় দিবলৈ আহিছিল আৰু বিহু অনুষ্ঠান উপভোগ কৰাৰ বাবে ধন্যবাদ জনাইছিল যি সময়ত ফ্ৰান্সকে ধৰি বহুতো দেশ উন্মাদ হৈ পৰিছে সেই সময়ত ভাল কাম কৰা মানুহক লগ পোৱাৰ লগতে তেনে মানুহক মনত ৰাখিবলৈ পাই বহুত সুখী অনুভৱ কৰা বুলি জনাই পৰ্যটকগৰাকীয়ে উল্লেখ্য যে শিল্পী মানস ৰবিনেও পৰ্যটকগৰাকীক ফেচবুক যোগে ধন্যবাদ জ্ঞাপন কৰিছে নিউজ ডেস্ক NZ নিউজ